মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 11 অসমৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠৰ প্ৰশ্ন উত্তৰখিনি কৰিম। যদি আমি পাঠটো পঢ়িবলৈ যাম তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তোমালোকে নিজেই 3-4 বাৰ মান পাঠটো ভালকৈ পঢ়ি লৈ এবাৰ নিজে প্ৰশ্ন উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিবা। বলা এতিয়া মই উত্তৰখিনি কৰি দিছো। চোৱা আমাক ইয়াত অনুশীলনী দিয়া আছে 1 নম্বৰত দিয়া আছে উত্তৰ লিখা বুলি। ক প্ৰাকৃতিক সম্পদ কাক বোলে? খ খনিজ সম্পদ কাক বোলে? গ অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? ঘ অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? ঙ জলজ সম্পদ কি? প্ৰথম চ অসমৰ 3বিধ কৃষিজাত সম্পদৰ নাম লিখা। দ্বিতীয় চ 3বিধ বনজ সম্পদৰ নাম লিখা। এতিয়া আমি উত্তৰ কৰিম। চোৱা প্ৰাকৃতিক সম্পদ কাক বোলে? আমি উত্তৰ লিখিছো আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আৰু বন্য প্ৰাণীৰে ভৰা। এইবোৰৰ প্ৰত্যেকেই একোটা সম্পদ। এইবোৰ আমাৰ বিভিন্ন কামত প্ৰয়োজন হয়। প্ৰকৃতিৰ পৰা পোৱা বাবে এইবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। এতিয়া চোৱা খ খনিজ সম্পদ কাক বোলে? উত্তৰ ভূগৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূগৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ। গ চোৱা অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? উত্তৰ অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। ঘ চোৱা অসমক কিয় পনীয়া সোণৰ ৰাজ্য বোলা হয়? উত্তৰ খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বোলা হয়। ঙ চোৱা জলজ সম্পদ কি? উত্তৰ নদ-নদী, খাল-বিল, পুখুৰী আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানীত বিভিন্ন প্ৰাণী যেনে মাছ, কাছ, ঘৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ। এতিয়া চোৱা প্ৰথম চ অসমৰ 3বিধ কৃষিজাত সম্পদৰ নাম লিখা। উত্তৰ অসমৰ 3বিধ কৃষিজাত সম্পদৰ নাম হ'ল ধান, মৰাপাট আৰু তামোল পাণ। দ্বিতীয় চ 3বিধ বনজ সম্পদৰ নাম লিখা। উত্তৰ 3বিধ বনজ সম্পদৰ নাম হ'ল গছ-গছনি, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি। এতিয়া 2 নম্বৰৰ প্ৰশ্ন চোৱা আমি কিয় প্ৰাকৃতিক সম্পদবোৰ সদ্ব্যৱহাৰ কৰিব লাগে? এইটো বানান ভুল হৈ আছে, এইটো সদ্ব্যৱহাৰ হ'ব। এতিয়া চোৱা আমি উত্তৰ লিখিছো সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ পৰা নিঃশেষ হৈ নাযায় তাৰ বাবে আমি সেইবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে। এতিয়া চোৱা 3 শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। আমি এতিয়া শুদ্ধ উত্তৰত শুদ্ধ চিন দিব লাগিব। চোৱা ক আলকাট্ৰা কয়লা খনিত পোৱা যায়। এইটো শুদ্ধ, গতিকে আমি শুদ্ধ চিন দিছো। খ চোৱা চূণশিল এবিধ বনজ সম্পদ। এইটো অশুদ্ধ, গতিকে আমি ইয়াত একো দিব নালাগে। গ প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে। হয় প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে, গতিকে আমি এইটো শুদ্ধ চিন দিছো। ঘ চোৱা অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। এইটো অশুদ্ধ, কাৰণ অসমৰ কাৰ্বি আংলঙত আমি চূণশিল পাওঁ, হয়নে? গতিকে এইটো অশুদ্ধ। ঙ ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী। এইটো অশুদ্ধ হ'ব, কাৰণ ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ কাৰণে উপযোগী নহয়। এতিয়া চোৱা 4 ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া আমি এই ক অংশৰ লগত খ অংশ মিলাব লাগিব। এতিয়া চোৱা আমাক প্ৰথমতে দিয়া আছে কয়লা। এতিয়া কয়লা কি সম্পদ হয়? আমি জানো কয়লা খনিজ সম্পদ হয়, গতিকে আমি এইটো ইয়াত মিলাম। চোৱা আমি এইটো ইয়াত মিলালো। তাৰপিছত চোৱা খাৰুৱা তেল। খাৰুৱা তেল কি সম্পদ হয়? খাৰুৱা তেল পনীয়া সোণ হয়, গতিকে আমি এইটো ইয়াত মিলালো। তাৰপিছত চোৱা গড় হাতী। গড় হাতী বনজ সম্পদ হয়, গতিকে এইটো আমি ইয়াত মিলাম। পানীত থকা প্ৰাণীসমূহ। পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ হয়, গতিকে আমি এইটো ইয়াত মিলাম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি
পাঠ নম্বৰ 12 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।